বজালিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযান দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ঘুষ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ সহকাৰী আয়ুক্তজন গৌৰৱ শেখৰ দাস 50,000 টকা লওঁতে হাতেলোতে গ্ৰেপ্তাৰ হয়। এডিচিজন মাটি খান্দিবলৈ অনুমতি দিয়াৰ নামত লৈছিল ধন আৰু ধন নিদিয়াৰ বাবে আবদ্ধ কৰি ৰাখিছিল ফাইল। কেইবা ঘণ্টা জুৰি কাৰ্যালয়ৰ ভিতৰতে দাসক জেৰা চলাইছে। তদন্তত সোমাব পাৰে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ নামো। সহকাৰী আয়ুক্ত গৌতম শেখৰ দাসৰ ঘৰতো চলিছে অভিযান। বৰপেটাৰ বাসগৃহত অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই। আৰু ইয়াৰ দৃশ্যত আমি দেখুৱাইছোঁ এইজনে হৈছে গৌৰৱ শেখৰ এডিচি। বজালিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলোৱা অভিযানত হাতেলোতে গ্ৰেপ্তাৰ হৈছে সহকাৰী আয়ুক্তজন। 50,000 টকা লওঁতে হাতেলোতে গ্ৰেপ্তাৰ হয়। মাটি খান্দিবলৈ অনুমতি দিয়াৰ নামত লৈছিল ধন নিদিয়াৰ বাবে আবদ্ধ কৰি ৰাখিছিল ফাইল। কেইবা ঘণ্টা জুৰি কাৰ্যালয়ৰ ভিতৰতে দাসক জেৰা চলাইছে। তদন্তত সোমাব পাৰে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ নামো। সহকাৰী আয়ুক্ত গৌতম শেখৰ দাসৰ ঘৰতো চলিছে অভিযান। বৰপেটাৰ বাসগৃহত অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই। দুখনকৈ উইণ্ডত আমি দৃশ্য দেখুৱাইছোঁ। এফালে দেখুৱাইছোঁ ঘুষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা সহকাৰী আয়ুক্তজন আৰু আনফালে আমি দেখুৱাইছোঁ আয়ুক্তজনৰ বৰপেটাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছে আৰক্ষীৰ সহযোগত। মই 50,000 টকা 1 লাখ টকা দাবী কৰিছিল। 50,000 টকা দিয়ে ভিজিলেণ্টে ধৰিছে আৰু মোৰ উপায় নাই, কিমান পইচা দি থাকিম। আগৰ পিছত লৈ আছে। এতিয়ালৈ মই কেনেকৈ কম কৰোঁ কিমান দিলোঁ। এইটো মই তেখেত সুধিলে গম পাব আৰু ভিজিলেণ্টত। আৰু এইটো কথা হ'ল তেখেতে একলে নহয়, তেখেতে 50,000 একলে খাওঁ নহয়তো, আছে বহুত। তাতে আপোনালোকে লৈছেতো, লোৱাৰ কাৰণেতো খুজি থাকে। 50,000 টকা দিছোঁ মই। সেইটো আৰু কি কৰিব আৰু কিহৰ কাৰণে আমি আৰু মাটি কাটা পথাৰৰ মাটি কাটিলেও পইচা লাগে তেখেতক। পথাৰৰ মাটি এটা ম্যাদী পাতা মাটিৰ খাল খান্দি আছোঁ, সেইটোৰ কাৰণে যাই তাৰ মোৰ JCB-খন ধৰি আনিছে। হা, আৰু মই নদীত মাইনিং কৰিছোঁ তিথানে এটা বেলেগ কথা। পথাৰ মাইনিং কৰা খাদানতো পইচা লয় তেখেতে। মোৰ ডিপাৰ্টমেণ্টৰ মই গভমেণ্ট ৱৰ্কছত কাম কৰি থাকোঁ। আজি মই পথাৰত এটা খাল খান্দি আছোঁ, পইচা ডিমাণ্ড কৰি আছিল কাৰণে মই অহা নাছিলোঁ। আজি মোক বহুত দিন হাৰাশাস্তি কৰি আছে। সেইকাৰণে মই যাই CM বা ভিজিলেণ্টত মই হেৰি কৰিছোঁ। কৰাৰ পিছত আজি 50,000 টকা দিয়ে তেখেতৰ ভিজিলেণ্টে কৰিছে, বাকী কিন্তু ভিজিলেণ্টে বুজাব। মোৰ কাম নহয়, ফিচাৰী খান্দি আছোঁ, গাঁতা এটা খান্দি আছোঁ। কি মোৰ গাছে শনিবাৰে ধৰি আনিছে পইচা নিদিয়াৰ কাৰণে। ইয়াতে এটা জড়িত আছে, দুটা ডিপাৰ্টমেণ্ট জড়িত আছে, নহ'লে তেওঁ হ'ব না। দাদা প্ৰথম যে ADC যাই কিনে পইচাটো নিদিলে ফৰেষ্টক মাতি কিনে গাড়ীখন ধৰাই দিয়ে। ফৰেষ্টৰটো এতিয়া বিট অফিচাৰ বা তেওঁ মাইনিং নোহোৱাকৈতো বহু জেগাত কাটি আছে মানে। সেইটোতো আপোনালোকে ডিপাৰ্টমেণ্টক সুধিব পাৰে, মোক সুধিলেও কি ভাবিম, এইটো ফৰেষ্টৰ মানুহ নহয়। আপুনি তেখেতক কিমানবাৰ টকা দিছে দাদা? এতিয়া শুন, এতিয়া মোৰ যিমান বছৰ তেওঁ কাম কৰিছে আছে বজালিত, সিমান দিনে পইচা দি আছোঁ। 1 লাখ কৰি দিয়া নাই আগতে, এতিয়াতো ডিমাণ্ডটো বাঢ়ি আছে না। তেখেতৰ হাউচ চাৰ্চ কৰিবলৈ আহিছিলোঁ। আমি আমাৰ যিখিনি প্ৰচিডিউৰ আছে সেইখিনি মতে কৰিলোঁ আৰু আমি একো তেনেকুৱা বিচাৰি পোৱা নাই। একো মানে ছাছপিচিয়াছ বস্তু আমি বিচাৰি পোৱা নাই। আমি একো বিচাৰি পোৱা নাই, বিচাৰি পোৱা নাই একো নাই। এতিয়া আমাৰ একচুৱেলি ইনভেষ্টিগেশ্যন চলি আছে গোটেই। আমি এতিয়া বৰ্তমানটো আপোনালোকক সিমানখিনি জনাব নোৱাৰিম। যেতিয়া টাইম আহিব আপোনালোকে সময়ত গম পাব। ইনভেষ্টিগেশ্যন এতিয়া চলি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।